আপোনালোকক এই কথাটো বিনম্ৰতাৰ আহ্বান জনাইছো গাঁৱৰ সহজ সৰল অভিভাৱকৰ সৰলতাৰ সুযোগ লৈ আপোনালোকে বক্ৰ পথেৰে ধন গটা ৰাখিলা নকৰিব এই ভৱিষ্যতৰ প্ৰজন্ম লৈ আপোনালোকে ধেমালি নকৰিব তেওঁলোকৰ শৈক্ষিক জীৱনটো আপোনালোকে হেতালি নেখেলিব কোনো ধৰণৰ নাই সব ভুৱা ফেক ডকুমেণ্ট বনাই শিক্ষা বিভাগৰ নামত এনেকুৱা গাদ্দাৰি কৰিব ওলাইছে যিবিলাকে ডাঙৰ ডাঙৰ সাইনবোৰ্ড আনি পেলাই লোকৰ ওপৰত ভাড়া লৈ পেলাই স্কুল চলাব বিচাৰিছে জুৰিয়া লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল বিদ্যালয়খনত 6 শতাধিক ছাত্ৰ ছাত্ৰী 30 গৰাকী অভিজ্ঞ শিক্ষক বিদ্যালয়খনত নাইকি 5 বিঘা ম্যাদী পট্টা মাটিৰ পৰা আৰম্ভ কৰি সকলো আছে আধুনিক শ্ৰেণী কক্ষ বিজ্ঞানাগাৰ বিশুদ্ধ খোৱা পানী টয়লেট বাথৰুমৰ যাৱতীয় ব্যৱস্থা আছে স্কুল বা ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক হোষ্টেলৰো সুন্দৰ ব্যৱস্থা আছে বিদ্যালয়খনত সঁচাকৈ এক সুন্দৰ পৰিকল্পিত ব্যতিক্ৰমী ইংৰাজী মাধ্যমৰ বিদ্যালয় এই বিদ্যালয়খনে বৃহত্তৰ জুৰিয়া অঞ্চলৰ অভিভাৱকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে আটাইতকৈ ভাল খবৰটো হৈছে জুৰিয়া লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলখনৰ আছে বিভাগীয় যাৱতীয় নথিপত্ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পেন নম্বৰ বিদ্যালয়ৰ অনুমতি স্বীকৃতি ইউডাইজ পঞ্জীয়ন দৰ্পণ পৰ্টেলকে ধৰি সকলো আছে যি সময়ত শিক্ষাৰ নামত একাংশই ব্যৱসায় চলাইছে ভুৱা আৰু ভাৰতীয় শিক্ষানুষ্ঠানে সহজ সৰল অভিভাৱকৰ পৰা লাখে লাখে টকা লুণ্ঠন কৰিছে সেই সময়ত নগাঁও জিলাৰ জুৰিয়া লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলে ৰাইজৰ পৰা পাইছে মৰম সমৰ্থন আৰু অভূতপূৰ্ব সঁহাৰি বিচাৰিছো কাৰণ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ইতিমধ্যে প্ৰায় শ তেনেকুৱা ভুৱা শিক্ষানুষ্ঠান গঢ়ি উঠিছে ৰাতিৰ ভিতৰত তেওঁলোকে মাটি পেলাই বেৰ দি পেলাই এখন সাইনবোর্ড মাৰি দিছে আৰু ডাঙৰ ডাঙৰ হোল্ডিং মাৰি দিছে মাৰি দি পেলাই এখন জুনিয়ৰ কলেজ খুলিছে বা এখন কনিষ্ঠ মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় খুলিছে আৰু খুলি পেলাই কি কৰে তেওঁলোকে এই কেইজনমান গাঁৱৰ কেইজনমান শিক্ষিত যুৱক অৰ্ধশিক্ষিত যুৱক তেওঁলোকে কি কৰে গোট বান্ধি পেলাই সন্ধিয়া সময়ত ওলাই যায় আৰু গোটেই অঞ্চলটো চলাত কৰি য'ত মেট্ৰিক পাছ কৰিছিল ল'ৰা ছোৱালীবিলাক আনি পেলাই এডমিশ্যন দিয়ে কিন্তু মানে প্ৰত্যক্ষ কৰিলে দেখা যায় সেই শিক্ষানুষ্ঠানৰ যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে অৰ্থাৎ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হ'লেও আজিকালি গভৰ্ণমেণ্টৰ যিখিনি গাইডলাইন দিছে এডুকেশ্যন ডিপাৰ্টমেণ্টে যিখিনি প্ৰচিডিউৰ মেইনটেইন কৰিব দিছে তাৰে এটা ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰিবলৈ সক্ষম হোৱা নাই আৰু এনেকুৱা শিক্ষানুষ্ঠান এই অঞ্চলত দেখা গৈছে বৰ্তমানে এনেকৈ আমাৰ হাতত এটা তালিকা আছে লিষ্ট আছে আপুনি নগাঁও জিলাৰ হয়বৰগাঁও অঞ্চলৰ পৰা আৰম্ভ কৰি বৰদোৱা বাটামাৰী জুৰিয়া ৰূপহী তিনচুকীয়া গোৰাজান দগাঁও আলিটাঙনি কাছমাৰী এই বৃহত্তৰ অঞ্চলত এনেকুৱা স্কুল গঢ় লৈ উঠিছে আৰু যিবিলাক স্কুলত নেকি তেওঁলোকৰ নিজৰ কোনো পাৰ্মিশ্যন নাই অৰ্থাৎ সেৱা বা কাউন্সিলৰৰ যিটো পাৰ্মিশ্যন ল'ব লাগে কোনো পাৰ্মিশ্যন নাই তেওঁলোকৰ প্ৰায়ৰ পাৰ্মিশ্যন নাই তেওঁলোকৰ পঞ্জীয়ন নাই তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাই আৰু এটা ভয়ানক কথা হ'ল প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আজিকালি শিক্ষা বিভাগে এনেকুৱা এটা ৰুলছ এণ্ড ৰেগুলেশ্যন দিছে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ ছাত্ৰ বা ছাত্ৰীৰ একোটা পেন কাৰ্ড থাকিব অৰ্থাৎ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ বুলি এটা কাৰ্ড থাকিব সেই কাৰ্ড যদি কোনোবা ষ্টুডেণ্টৰ নাথাকে অভিভাৱকসকলে এই কথাটো জনাটো অত্যন্ত জৰুৰী সেইজন ছাত্ৰ বুলি শিক্ষা বিভাগে কেতিয়াও তাক গণ্য নকৰিব আৰু ছাত্ৰ হিচাপে যিখিনি প্ৰাপ্য যিখিনি পাবলগীয়া সা সুবিধা তেওঁ শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি ল'বলগীয়া সুবিধা বা তেওঁ লিখা পঢ়া কৰাৰ ক্ষেত্ৰত যিখিনি অগ্ৰগণ্য ভূমিকা ল'ব লাগিব এই পেন কাৰ্ড নহ'লে এজন ছাত্ৰ কেতিয়াও সেইখিনি নাপায় আৰু এটা কথা কি এনেকুৱা কিছুমান শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে তেওঁলোকৰ কোনো ধৰণৰ কাগজ পাতি নাই অৰ্থাৎ এতিয়া এইবাৰ যিটো 2024 আৰু 25 বৰ্ষৰ যিটো নেকি মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছে ৰিজাল্ট দিয়াৰ লগে লগে দেখা গৈছে একাংশ শিক্ষিত যুৱক যুৱতীয়ে গাঁৱে বাইক লৈ ঘূৰি ফুৰিছে আৰু বাহন লৈ ঘূৰি ফুৰিছে ছাত্ৰবিলাক আনি পেলাই ধুমধাম এডমিশ্যন দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে কিন্তু সেইবিলাক শিক্ষানুষ্ঠানৰ আচলতে এডমিশ্যন ল'ব পাৰে এডমিশ্যন দিব পাৰে ষ্টুডেণ্টবিলাকৰ কোনো ধৰণৰ তেওঁলোকৰ ডকুমেণ্টেই নাই কাৰণ
অসম আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এটা নোটিছ দিয়া হৈছে। এই নোটিছটোত কোৱা হৈছে যে যিবিলাক স্কুলৰ কাউন্সিলৰ পাৰ্মিশ্যন আছে আৰু যিবিলাকৰ স্বীকৃতি আছে, যিবিলাকৰ অনুমতি আছে, যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন আছে, যিবিলাকৰ প্ৰায় পাৰ্মিশ্যন আছে, অৰ্থাৎ এইখিনি পাৰ্মিশ্যন থাকিবলৈ হ'লে সেইখিনি শিক্ষানুষ্ঠানৰ আপোনাৰ লেণ্ড ডকুমেণ্ট ঠিক থাকিব লাগিব, কমেও 5 বিঘা মাটি থাকিব লাগিব আৰু চহৰ অঞ্চলত মিনিমাম 3 বিঘা মাটি থাকিব লাগিব। কোনো ধৰণৰ নাই, চব ভুৱা ফেক ডকুমেণ্ট বনাই এনেকুৱা এটা মানে ভেমেজালি সৃষ্টি কৰিছে। শিক্ষা বিভাগৰ নামত এনেকুৱা এটা গাদ্দাৰী কৰিব ওলাইছে একাং হৈ, আৰু শিক্ষা বিভাগৰ নামত এনেকুৱা এটা ব্যৱসায় কৰিব ওলাইছে। মই সেইসকলক কৈছোঁ, আপোনালোকে চৰকাৰী গাইডলাইন মানক, বিভাগৰ গাইডলাইন মানি চলক। অৰ্থাৎ এতিয়া এটা পৰ্টেল ওলাইছে, দৰ্পণ পৰ্টেল। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন দিবলৈ হ'লে দৰ্পণ পৰ্টেলৰ জৰিয়তে এডমিশ্যন দিব লাগিব। যিবিলাকৰ পাৰ্মিশ্যন নাই, পঞ্জীয়ন নাই, ৰেজিষ্ট্ৰেশ্যন নাই, স্বীকৃতি নাই, সেইবিলাক শিক্ষানুষ্ঠানত দৰ্পণ পৰ্টেলৰ সুবিধাটো নাই। সেইবিলাক শিক্ষানুষ্ঠানে হৈছে ভুৱা, আৰু সেইবিলাক এডমিশ্যন কেনেকৈ দিব? গতিকে প্ৰত্যেকজন অভিভাৱক সচেতন হওক, এলাৰ্ট হওক। আপোনালোকে দৰ্পণ নথকা, পাৰ্মিশ্যন নথকা আৰু তেওঁলোকৰ অনুমতি, স্বীকৃতি, পঞ্জীয়ন এইবিলাক কোনো ধৰণৰ ডকুমেণ্ট যদি নাই, সেই শিক্ষানুষ্ঠান আপোনাৰ ষ্টুডেণ্ট, আপোনাৰ ছাত্ৰ, আপোনাৰ পুত্ৰ কন্যাক কেতিয়াও এডমিশ্যন দিবলৈ নাযাব। হয়, মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ স্বাৰ্থত আৰু তেওঁলোকৰ শৈক্ষিক জীৱনটো যাতে অনিশ্চয়তাৰ মাজত নপৰে, তাৰ কাৰণে আমি যিসকল আমাৰ মানুহে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলিব বিচাৰি আছে তেওঁলোকলৈ আমি এটাই অনুৰোধ জনাম বিনম্ৰভাৱে যে আপোনালোকে অন্তত এই কণ শিক্ষাৰ্থী আমাৰ দেশৰ ভৱিষ্যত, এওঁলোকৰ জীৱনটোলৈ আপোনালোকে হেতালি নিখেলিব। যদিহে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা উপযুক্ত নথি পত্ৰ যোগান ধৰি আপোনালোকে যদি পাৰ্মিশ্যনখিনি আদায় কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে নিজৰ বিদ্যালয়খন বন্ধ কৰাৰ চিন্তা চৰ্চা কৰক। নহ'লে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনি যিবিলাক চৰকাৰী বিদ্যালয়ক আপোনালোকে মেনেজ কৰি চলিব বুলি ভাবিছে, সেইবিলাক চৰকাৰী বিদ্যালয়ত দি দিয়ক। কাৰণ সেই চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা আজি যি শোচনীয় পৰিস্থিতি, সেইটো আপোনালোকৰ নিচিনা কিছুমান মানুহৰ কাৰণে। কাৰণ বক্ৰ পথেৰে ভাল ছাত্ৰ ছাত্ৰীখিনি প্ৰাইভেট বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাই সেইবিলাক বিদ্যালয়ৰ ৰিজাল্ট দি চলি আছে। আজি সেই ছাত্ৰ ছাত্ৰীখিনি যদি এই চৰকাৰী বিদ্যালয় কেইখনলৈ আহে, নিশ্চয়কৈ এই চৰকাৰী বিদ্যালয় কেইখনৰ অৱস্থা আজিৰ অৱস্থা হৈ নাথাকিব। আৰু মোৰ নাম জাহাংগীৰ আলম, আৰু মই এই লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে আছোঁ। এতিয়া মানে আপোনালোকৰ যিসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে, আপোনালোকে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰমাণ পত্ৰ যিখিনি সংগ্ৰহ কৰিব লাগে এইখিনি কৰক। অন্যথা যিবিলাক আপোনালোকে এই ৰাস্তাত আগুৱাই নাহিব, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ হেতালি নিখেলিব, এইবিলাক আমাৰ দেশৰ ভৱিষ্যত। আমি আজি ছাত্ৰ ছাত্ৰীসকলক এই যদি ইহঁতৰ ভৱিষ্যত সুনিশ্চিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এটা আৰু যদি দিবলৈ যায়, যদি পেন কাৰ্ড নাপায়, তেওঁ শিক্ষাৰ যিটো অগ্ৰগতি এইটোত কেতিয়া বাধা আহি পৰিব তাৰ কোনো সঠিক তথ্য নাই। হয়তো সেইজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গতি কৰিব। মই এখন স্কুলৰ আপোনালোকৰ আমাৰ জুৰিয়া অঞ্চলৰ এখন বিদ্যালয়ৰ কথা ক'ব বিচাৰিছোঁ। ফৰ এক্সাম্পল, জুৰিয়া লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, 600 এবাব ষ্টুডেণ্ট আছে, প্ৰায় 30 জনৰো অধিক অভিজ্ঞ ৰাজ্যৰ বাহিৰৰ শিক্ষক শিক্ষয়িত্ৰী আছে। ইংৰাজী মাধ্যমৰ এখন শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখন ভ্ৰমণ কৰি পেলাই মই আপ্লুত হৈছোঁ। ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে। স্কুল বাছৰ পৰা আৰম্ভ কৰি, তেওঁলোকৰ মাটিৰ ডকুমেণ্টৰ পৰা আৰম্ভ কৰি, হোষ্টেলৰ পৰা আৰম্ভ কৰি যাৱতীয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিখিনি বাথৰুম, টয়লেট, বিশুদ্ধ খোৱা পানী, যাৱতীয় ব্যৱস্থা লিটিল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনত আছে। আৰু দেখা গৈছে এইখন শিক্ষাৰ আপুনি কেমেৰা পাৰ্চনে দেখুৱাই আছে, এই শিক্ষানুষ্ঠানখনত এনেকুৱা কোনো ডকুমেণ্ট নাই, শিক্ষা বিভাগে বিচৰা এনেকুৱা কোনো ডকুমেণ্ট নাই যে তেওঁলোকৰ হাতত মজুত নাই। অৰ্থাৎ এনেকুৱা শিক্ষানুষ্ঠানবিলাকৰ পৰা আপোনালোকে আদৰ্শ গ্ৰহণ কৰক। যিবিলাকৰ ডকুমেণ্ট নাই, যিবিলাকে ডাঙৰ চাইনবোৰ্ড আনি পেলাই লোকৰ ঘৰত ভাড়া লৈ পেলাই স্কুল চলাব বিচাৰিছে, আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, এই ভৱিষ্যতৰ প্ৰজন্ম লৈ আপোনালোকে ধেমালি নকৰিব। তেওঁলোকৰ শৈক্ষিক জীৱনটো আপোনালোকে হেতালি নেখেলিব। আপোনালোকক এই কথাটো বিনম্ৰতাৰ আহ্বান জনাইছোঁ। গাঁৱৰ সহজ সৰল অভিভাৱকৰ সৰলতাৰ সুযোগ লৈ আপোনালোকে বক্ৰ পথেৰে ধন ঘটা ৰাখিলা নকৰিব। আৰু এটা কথা মনত ৰাখিব, আমাৰ হাতত এটা অৰ্ডাৰ কপি আছে যে যিবিলাক এনেকুৱা প্ৰাইভেট ছেক্টৰৰ ভুৱা স্কুল, তেওঁলোকে ক'বলৈ বাধ্য হৈছে আমাৰ কোচিং চেণ্টাৰ, আমাৰ টিউশ্যন চেণ্টাৰ,
আপোনালোকে কোচিং চেণ্টাৰ টিউশ্যন চেণ্টাৰত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে কিয় ঘৰে ঘৰে গৈছে, আপোনালোকে কিয় এডমিশ্যন দি আছে, আপোনালোকে এডমিশ্যনৰ কোনো এতিয়াই নাই, আপোনালোকৰ ক্ষমতা নাই, পাৱাৰেই নাই। আৰু এই ল'ৰা ছোৱালীবিলাকক আনি পেলাই এডমিশ্যন দি পেলাই আপোনালোকে ভাবিছে নেকি যে আগৰ দৰে পূৰ্বৰ দৰে আপোনাৰ চৰকাৰী স্কুলৰ মানে যোগেদি হেডমাষ্টাৰ কেৰাণীক মেনেজ কৰি ধন খুৱাই আপোনাৰ ষ্টুডেণ্টখিনি তাত এডমিশ্যন দিয়াব? এইবাৰ আৰু সেই সুবিধাটো নাই। তেওঁলোকৰো মিড ডে মিল মেইনটেইন কৰিব লাগিব, তেওঁলোকৰো পেন কাৰ্ড দেখুৱাব লাগিব, পেন নাম্বাৰ দেখুৱাব লাগিব। গতিকে এই ভেলকিবাজি আৰু শিক্ষাৰ নামত ব্যৱসায় বন্ধ কৰি আপোনালোকে দৰকাৰ পৰিলে যে আমাৰ এইটো ওৱানলি টিউশ্যন চেণ্টাৰ কোচিং চেণ্টাৰ খুলি দিয়ক। আৰু অনুৰোধ কৰিছোঁ গাৰ্জেনসকলক আপোনালোকে এলাৰ্ট হওক। ষ্টাফ ৰিপৰ্টাৰ নগাঁও, প্ৰতিদিন নিউজ ভাৰত।